প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে। তেখেতৰ মনোনয়ন পত্ৰ দাখিলৰ অনুষ্ঠানত যোগদান দিয়াৰ সৌভাগ্য হ'ল অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কাৰ্যকৰ্তাৰ হৈ আমি তেখেতক অলেখ শুভকামনা যাচিছোঁ। আমাৰ লগত মনোনয়ন পত্ৰ প্ৰদান কৰাৰ সময়ত গণপৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াও উপস্থিত আছিল, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়াও উপস্থিত আছিল, ডিব্ৰুগড় জিলাৰ বিধায়ক আমাৰ দলৰ নেতৃবৃন্দ উপস্থিত আছিল, গণপৰিষদৰ নেতৃবৃন্দ উপস্থিত আছিল। মই নিশ্চিত যে ডিব্ৰুগড় লোকসভাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিপুল ভোটত জয়লাভ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৃতীয়টো গৌৰৱোজ্জ্বল কাৰ্যকালত অসমে এক সুন্দৰ বৰঙণি আগবঢ়াব। মোৰ যিটো নিজৰ ডিব্ৰুগড়ত মই যিমান ওচৰৰ পৰা জানো, মই পোনছাতে ক'ব পাৰোঁ যে ভোটৰ মাৰ্জিন 2.5 পৰা 3 লাখৰ ওপৰত হ'ব। মোৰ আন্দাজত 40 to 60 হ'ব। অসমত 11খনটো নিশ্চিত। 12 আৰু 13 নম্বৰৰ কাৰণে আমি এতিয়া যুঁজ দি আছোঁ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পিছত 12 আৰু 13ৰ কাৰণে সকলো আমি জঁপিয়াই পৰিম। 11খনটো আমি নিশ্চিতভাৱে জিকিম। 12 আৰু 13 নগাঁও আৰু কৰিমগঞ্জত বিজয়ী হোৱাৰ কাৰণে আমি সৰ্বোচ্চ উজাৰি দিম। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত গণতি কৰি অশান্তি লাগিব। কিন্তু বেলতৰ ইভিএমত লাখপতি বাইদেউ, অৰুণোদয়, চৰকাৰী চাকৰি, মাইক্ৰ' ফাইনেন্স ৰেহাই কিমান চাকৰি কৰিব, কিমান ঘূৰামূলি কৰিব। ঘূৰামূলি কৰি আপোনালোকে দেখিব যে পদুমৰে অৱস্থা বেয়া হৈ থাকিব। অকল আটাইকেইখন আসনে নহয়, বিপুল এইবাৰ অসমৰ ৰাইজক দেখিব যে কেনেকে হিয়া উজাৰি নৰেন্দ্ৰ মোদীক আশীৰ্বাদ কৰিব, কেনেকে হিয়া উজাৰি ডিব্ৰুগড়ৰ সৰ্বানন্দ সোণোৱালক আশীৰ্বাদ কৰিব। নিৰ্বাচন একপক্ষীয় নিৰ্বাচন, কিন্তু নিৰ্বাচনে আমাৰ দায়িত্ব বঢ়াব। অসমৰ ৰাইজক আমি আৰু হিয়া উজাৰি সেৱা কৰিম।